ডাঙৰীয়া, দলৰ সতীৰ্থ সাধাৰণ সম্পাদকসকল, যুৱ পৰিষদ, তাৰপিছতে ছাত্ৰ পৰিষদৰ মহিলা পৰিষদৰ সভানেত্ৰী, সভাপতি প্ৰমুখ্যে, কৃষক পৰিষদৰ সভাপতি প্ৰমুখ্যে সকলো দলৰ সতীৰ্থসকল, সাংবাদিক বন্ধুসকল, আজি আমাৰ এই আমবাৰী মুখ্য কাৰ্যালয়ত উপস্থিত অৰিন্দম বুঢ়াগোহাঁইকে সমীক্ষ কৰি ধ্ৰুৱজ্যোতি লাহন, বিতুপন বৰদলৈ, পৱন গগৈ, মৌচুম মেধি, শামীম শেখ শইকীয়া, পলাশ ৰঞ্জন শইকীয়া, সকলো নাম কৈ যাবলৈ হয়তো সময় লাগিব। ইতিমধ্যে কামখিনি কথা কৈয়ে গৈছে। কাশ্যপজ্যোতি কলিতা, জিতুমণি দত্ত, মঞ্জিল ৰাজকোঁৱৰ, দীপাংকৰ নৰহ, ঠিক তেনেধৰণে ইতিমধ্যে কৈ যোৱা সকলো আমাৰ নতুন উদীয়মান আৰু বিভিন্ন সময়ত ছাত্ৰ সমাজখনক নেতৃত্ব বহন কৰা আমাৰ যুৱ বন্ধুসকল, আজি এটা ঐতিহাসিক দিন। ইয়াণ্ডাবু চুক্তিখন হোৱাৰ আজি 200 বছৰ সম্পূৰ্ণ হ'ল। 1826 চনত ইয়াণ্ডাবু সন্ধি 24 ফেব্ৰুৱাৰী তাৰিখে হৈছিল। আজি 2026 চনৰ 24 ফেব্ৰুৱাৰী। গতিকে ই এটা আমাৰ কাৰণে এটা ঐতিহাসিক দিন। ঐতিহাসিক দিনটোৰ মূল্যাংকনটো তেনেধৰণে কৰিলে নহ'ব যে আমাৰ আজিৰ ঐতিহাসিক দিনটোৰ মূল্যাংকনটো এনেকুৱা যে আজিৰ দিনটোত এখন আমাৰ সাম্ৰাজ্যৰ অৱসান ঘটি জাতিতে নতুন যুঁজত নামিব লগা হৈছে। আৰু এই 200 বছৰ ধৰি আমি যুঁজ দিয়ে আছোঁ। আমাৰ জাতিতে এই 200 বছৰ ধৰি যুঁজ দিয়ে আছোঁ। পৰাধীনতাৰ দিনতো যুঁজ দিলোঁ, স্বাধীনতাৰ দিনতো যুঁজ দিলোঁ। আপোনালোকৰ যোগদান এনেকুৱা এটা দিনত, ঐতিহাসিক দিনত হৈছে, যিটো দিনত জাতিয়ে যুঁজৰ আৰম্ভ কৰিছিল 200 বছৰ আগতে, আৰু 200 বছৰ পিছত এতিয়া জাতীয় জীৱনত আঞ্চলিকতাবাদৰ ধ্বজা উৰুৱাই অসমৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিনত আপোনালোকে ইয়াত যোগদান কৰিছে। এইটো আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। কাৰণ আজি অসমে স্বাধীনতাৰ পিছতো বহু যুঁজি থাকিব লগা হৈছিল। যুঁজ নকৰাকে যদি আমি কিবা এটা পাইছোঁ, তেতিয়াহ'লে এই 2014-16 চনৰ পৰা লাহে লাহে আন্দোলন নোহোৱাকৈ অসমত কিবা এটা উন্নয়ন হৈছে। তাৰ আগতে দলংখন কৰিবলৈও আন্দোলন হয়, ৰিফাইনেৰী এটা কৰিবলৈও আন্দোলন হয়।
আৰু জাতিটোক জাগ্ৰত কৰিছে 1979 চনৰ পৰা 1985 চনলৈ হোৱা যিটো অসম আন্দোলনটোৰ নাম আছিল অসমৰ অস্তিত্ব ৰক্ষা আন্দোলন। ইয়াত থকা সকলোৱে জানে, মই নতুন চামক অকণমান মনতহে পেলাই দিবলৈ বিচাৰিছোঁ। এই অস্তিত্বৰ সংগ্ৰামখন জাতিতে আজি 1979 চনৰ পৰা কৰিব লগা হৈছিল। আৰু অস্তিত্বৰ সংগ্ৰামখন আমি যেতিয়া কৰিলোঁ, কৰাৰ পিছত তাৰ ফলশ্ৰুতিতে এই দলটো জন্ম হ'ল। এই সংগ্ৰামখনৰ অন্তত হোৱা চুক্তি আসাম একৰ্ড আৰু তাৰ ফলশ্ৰুতিত জন্ম হোৱা হৈছে অসম গণ পৰিষদ দল। অসম গণ পৰিষদ দল বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক দলৰ জন্ম হৈছে। অসম গণ পৰিষদ দলৰ জন্মৰ পটভূমিটো এটা জাতীয় স্বাৰ্থত 860 জন শ্বহীদৰ ত্যাগৰ বিনিময়ত হোৱা এই অসম গণ পৰিষদ দল। গতিকে অসম গণ পৰিষদ দলৰ এই মজিয়াত আজি আপোনালোক নতুন প্ৰজন্ম উপস্থিত হৈ জাতিটোৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে ইয়াত আহি আপোনালোকে নিজকে উৎসৰ্গা কৰিছে। এইসকলক পোনপ্ৰথমতে আমাৰ দলৰ তৰফৰ পৰা, আমাৰ দলৰ সভাপতিৰ তৰফৰ পৰা, কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি আপোনালোকক পোনপ্ৰথমতে আমাৰ মজিয়ালৈ, আমাৰ পৰিয়াললৈ উষ্ম আদৰণি জনাইছোঁ। আৰু আশা কৰিছোঁ যে আপোনালোকে আজিৰ দিনত ৰাজনৈতিক দল এটা দেখিলে আমি মনত ভাবোঁ যে আমি তাত কাম কৰিম, দল ক্ষমতালৈ আহিব আৰু আমি সকলোৱে তাৰ পৰা উপকৃত হ'ম তথা ৰাইজৰ সেৱা কৰিম। ইয়াত অসম গণ পৰিষদ দলত আপুনি যুঁজি যাব লাগিব আৰু জিকি যাব লাগিব। আজি মনত ভাবি লওক যে আমি যুঁজি যাম আৰু জিকি যাম। গতিকে এই পণ লৈ পেলাই আমি এই দলটোত আগবাঢ়িব লাগিব। আৰু আমি আশা কৰিম যে আপোনালোকৰ যি সামৰ্থ্য, মই এইকাৰণেই কৈছোঁ, ইয়াত যদি আমি চাওঁ প্ৰতিজন আজি যোগদান কৰা ব্যক্তিয়ে বিভিন্ন ভাল ভাল এটা ডিপাৰ্টমেণ্টত মাষ্টাৰ্ছ কৰিছে আৰু কোনোবাই টেকনিকেল এডুকেশ্যনতো আছে, ইঞ্জিনিয়াৰো হৈছে, কোনোবাই বিজ্ঞানতো আছে, ছায়েন্সৰো মাষ্টাৰ ডিগ্ৰী কৰিছে, কোনোবাই আইনৰ LLBও কৰিছে। ঠিক তেনেধৰণে এই চাম হৈছে আজি ইয়াত থিয় হোৱা সকলোৱে হৈছে এটা উচ্চ শিক্ষিত প্ৰত্যেকজন ব্যক্তি। এই গোটেই তালিকাখন যদি আপুনি চাওঁ, ইয়াত মাষ্টাৰ ডিগ্ৰী কৰাই সৰহ, হয় MA নহয় MSc, কোনোবা LLB। এই উচ্চ শিক্ষিত আৰু উচ্চ শিক্ষিতৰ লগত আপোনালোকৰ ৰাজনীতিৰ পথাৰখনত নামিবলৈ যিটো বেচিক কোৱালিফিকেশ্যন লাগে, বেচিক কোৱালিফিকেশ্যনটো আপোনালোকে লৈ আহিছে। বেচিক কোৱালিফিকেশ্যনটো মই কি কৈছোঁ, প্ৰায়খিনি ইয়াত কেইবাজনো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইলেক্টেড জেনেৰেল ছেক্ৰেটাৰী আছে, কেইবাজনো ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ইলেক্টেড প্ৰেছিডেণ্ট আছে আৰু বিভিন্ন ইউনিভাৰ্চিটিৰ ইউনিয়নৰ পদত বিভিন্ন বিভাগৰ ছেক্ৰেটাৰী আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰো আছে, বিশ্ববিদ্যালয়ৰ কোৰ্ট মেম্বাৰো হৈছে। গতিকে আপোনালোকে এটা বেচিক কোৱালিফিকেশ্যন ছ'চিয়েল ছাৰ্ভিচৰ বা ছ'চিয়েল লাইফৰ আপোনালোকৰ প্ৰায় আটাইখিনিৰ আছে। এইটো আমাৰ দলৰ কাৰণে আপোনালোক হৈছে এক ডাঙৰ সম্পদ।
ছ'চিয়েল লাইফৰ অ-আ-ক-খ শিকিব লগা পাৰ হৈ আহিল। এতিয়া সামাজিক জীৱনৰ অভিজ্ঞতা, ৰাজনৈতিক জীৱনত আপোনালোকে প্ৰৱেশ কৰিছে আৰু এই ৰাজনৈতিক জীৱনত আপোনালোকে কেনেধৰণে পূৰ্বৰ অভিজ্ঞতা, বৰ্তমানৰ সমসাময়িক ৰাজনৈতিক বাতাবৰণত নিজতে এজন উপযুক্ত ব্যক্তি হিচাপে আপোনালোকে প্ৰতিষ্ঠা কৰিব। এইখন সংগ্ৰামত এটা প্ৰতিষ্ঠা হোৱাৰ সংগ্ৰাম। আপোনালোকৰ ঠিকনাবিলাক আছিল ইউনিভাৰ্চিটিৰ বিষয়বাব, বিশ্ববিদ্যালয়ৰ দায়িত্বত থকাৰ বিষয়বাবৰ ঠিকনা। এতিয়া আপোনালোকৰ প্ৰথম ঠিকনাটো হ'ব যে আপোনালোকৰ কোনখন জিলাৰ পৰা, কোনটো সমষ্টিৰ পৰা, কোনটো পঞ্চায়তৰ, কোনটো ৱাৰ্ডত আপোনালোকৰ ঘৰ। সেইটো হ'ব আপোনালোকৰ এতিয়া প্ৰথম ঠিকনা। এতিয়া ঠিকনা, এই বাকী ঠিকনাবিলাক থাকিব, কিন্তু প্ৰথম ঠিকনাটো আপোনালোকৰ ৰাজনৈতিক পথাৰখনত, ৰাজনৈতিক ব্যৱস্থাত প্ৰথম ক'ব লাগিব যে মই আমুক জিলাৰ, আমুক সমষ্টিৰ, আমুক পঞ্চায়তৰ, আমুক গাঁৱৰ ৱাৰ্ডটোৰ মই বাসিন্দা। তাৰমানে আপোনালোকৰ প্ৰথম ঠিকনাটো সেই পৰিচয়ৰে আৰম্ভ হৈ আহি থাকিব। ৱাৰ্ডত, পঞ্চায়তত, সমষ্টিত, জিলাত আৰু ৰাজ্যখনত ঠিকনাটো তাৰ পৰা আৰম্ভ হৈ আপোনালোকৰ ৰাজ্যিক পৰ্যায়লৈকে ঠিকনাটো আগবাঢ়ি গৈ থাকিব। গতিকে প্ৰথম কথা হ'ল যে নিজৰ অঞ্চল, নিজৰ ৱাৰ্ড, নিজৰ পঞ্চায়ত, এইখিনি ঠাইত আপোনালোকৰ সুপৰিচিত হৈ ৰাইজক আপোনালোকে সেৱা আগবঢ়োৱা এজন ব্যক্তি হিচাপে তাত প্ৰতিষ্ঠা হ'ব লাগিব। আৰু সেই প্ৰতিষ্ঠাই আপোনালোকক ক্ৰমে লৈ আহি আমাৰ ৰাজ্যখনৰ বহল ভিত্তিত সেৱা কৰিবলৈ আপোনালোকক সুযোগ দিব বা আপোনালোকে সুযোগ পাব। গতিকে মই অনুৰোধ কৰিছোঁ যে আপোনালোকৰ এই ঠিকনাটোৰে আমাৰ পৰিচয় হ'ব আৰু আমি প্ৰতিখন জিলাক আজিৰ ভিতৰত আমি সকলোকে জনাম যে আপোনালোকৰ জিলাৰ আমুক অঞ্চলৰ এইজন ব্যক্তিয়ে আমাৰ দলত যোগদান কৰিছে, তেখেতসকলে আপোনালোকক যাতে যোগাযোগ কৰে বা আপোনালোকেও তেখেতসকলক যোগাযোগ কৰে। এই কথাটো থাকিব আৰু এই পৰ্যায়টোৰে আমি হয়তো সাময়িকভাৱে আপোনালোকক দায়িত্ব দিব লাগিব। আমাৰ সভাপতি ডাঙৰীয়াই দায়িত্ব আপোনালোকক দিব, সেই দায়িত্বৰে আপোনালোক আগবাঢ়িব। ভৱিষ্যতৰ দায়িত্ববিলাক আপোনালোক নিজৰ ঠাইৰ পৰা আৰম্ভ হ'ব। ভৱিষ্যতৰ দায়িত্ববিলাক আপোনালোকে নিজৰ ঠাইৰ পৰা আৰম্ভ কৰিব লাগিব। নিজৰ আঞ্চলিক, নিজৰ সমষ্টি, নিজৰ জিলাৰ পৰা আৰম্ভ হৈ ৰাজ্যিক পৰ্যায়লৈকে আপোনালোকৰ ক্ৰমাগতভাৱে দায়িত্ববিলাক থাকিব। আৰু এটা কথা আপোনালোকে মনত ৰাখক, ইয়াত আপোনালোকে কি পাব নাপাব সেইটো সকলোকে নিজৰ নিজৰ লিখি থৈছে। আপোনালোকে নিজৰ নিজৰ যাত যি পাব লগা আছে সেইখিনি হৈ গৈ থাকিব। কিন্তু আপোনালোকে এটা আজিৰ দিনটোত উচিত ঠাইত যোগদান কৰিছে। উচিত ঠাইত কিয় যোগদান কৰিছে? যিটো দলে অসম আন্দোলনৰ পটভূমিত জন্মগ্ৰহণ কৰি অসম আৰু অসমীয়াৰ স্বাৰ্থত আজিলৈকে যুঁজ দি আছে আপোচবিহীনভাৱে, আৰু ভৱিষ্যতে জাতিটোৰ কাম কৰিবলৈ আপোনালোক আজি উৎসৰ্গিত হৈছে। গতিকে আপোনালোকে
একোজন সৌভাগ্যৱান বুলি মই ভাবিছোঁ। আৰু আমাৰ দলটোৰ বিষয়েও মই কওঁ যে দলটো আমাৰ খুব পৰিয়ালৰ নিচিনাকৈ থকা দল। ইয়াত কোনো ছাৰ মেডাম এইবিলাক কোৱা দল নহয় দেই। এইটো দল আমি ভাতৃত্বভাৱেৰেহে আমি সকলো মিলি থাকোঁ। গতিকে ভাতৃত্বভাৱেৰে যাতে এই দলটোত আমি সকলোৱে এটা পৰিয়ালৰ নিচিনাকৈ থাকোঁ। গতিকে আপোনালোকক সকলোকে অনুৰোধ কৰিছোঁ যে আমাৰ পৰিয়ালৰ একোজন নতুন ভাতৃ আমাৰ মাজত আজি আহিল। অতি মৰমৰ ভাতৃ হিচাপে আপোনালোকক আমি দলটোৰ মাজত আগুৱাই লৈ যাবলৈ চেষ্টা কৰিম আৰু আপোনালোকেও সেইধৰণে দায়িত্ব বহন কৰিব। আজিৰ দিনটোত সময়টো এনেকুৱা হৈছে যে বহুত হয়তো আমি মানে আলোচনা বিলোচনা নকৰাকৈ এখন যুদ্ধক্ষেত্ৰত আমি নামি পৰিব লাগিব। যুদ্ধক্ষেত্ৰত হৈছে নিৰ্বাচনী যুদ্ধ। গতিকে নিৰ্বাচনী যুদ্ধ ই এটা ভাল সময় বুলিয়ে মই এইকাৰণে ভাবিছোঁ। আহি পায়েই আপোনালোকে সকলোৱে নিজৰ নিজৰ দক্ষতা আৰু পাৰদৰ্শিতাৰ পৰিচয় দিয়াৰ বিভিন্ন প্ৰত্যাহ্বানৰ সন্মুখীন হৈ সেইবিলাকৰ মোকাবিলা কৰাৰ একোজন ব্যক্তি হিচাপে আপোনালোকে নিজক প্ৰতিষ্ঠা কৰাৰ উপযুক্ত সময়ত আপোনালোকে দলটোত যোগদান কৰিব। অন্য সময়ত হয়তো এবছৰে যিখিনি কৰিব লাগিলেহেঁতেন এতিয়া অহা 2 মাহত আপোনালোকে সেইখিনি কৰি প্ৰত্যেকেই দেখুৱাব পাৰিব আৰু প্ৰত্যেকেই নিজে প্ৰতিষ্ঠিত হ'ব পাৰিব। গতিকে আশা কৰিছোঁ যে আহিব লগা সময়খিনিত আমি প্ৰত্যেকেই আমি য'ত যেনেকৈ দলৰ দায়িত্ব পৰে এই দায়িত্বখিনি আপোনালোকে পালন কৰি যাব। আমাৰ ছাত্ৰ পৰিষদ, যুৱ পৰিষদ, মূল দল, আমাৰ মহিলা পৰিষদ, কৃষক পৰিষদ আছে। তাৰ ভিতৰতে আপোনালোক সকলো বিভিন্ন দায়িত্বৰে আপোনালোকে দলটোৰ কাম কৰিবলৈ মূৰ পাতি ল'ব লাগিব আৰু আপোনালোকে দলটোৰ হৈ কাম কৰি যাব লাগিব। মই আশা কৰিছোঁ যে আপোনালোকৰ মই বহুত বেছি ডাঙৰ আশাৰ কথা ক'বলৈ নিবিচাৰোঁ। সময় আহিব, সময়ে সকলোখিনি আগুৱাই লৈ যাব আৰু এই মুহূৰ্তটোত আপোনালোকে প্ৰত্যেকেই নিজকে দেশৰ সেৱাত, দলৰ সেৱাত উৎসৰ্গিত কৰিব, এইখিনি আশা ৰাখিছোঁ। আৰু পুনৰ মনত পেলাই দিছোঁ যে আজি এটা খুব ঐতিহাসিক দিনত আপোনালোকে ইয়াত যোগদান হৈছে, যিটো দিনৰ পৰা জাতিতে নিজৰ প্ৰতিষ্ঠাৰ কাৰণে যুঁজিব লগা হৈছিল 200 বছৰ ধৰি। তেনেকুৱা এটা দিনত 200 বছৰৰ পিছত আপোনালোকে ইয়াত যোগদান কৰি আমি পুনৰ আমাৰ এটা অসমৰ একমাত্ৰ আঞ্চলিক দল বুলি এইকাৰণে কৈছোঁ, একমাত্ৰ আঞ্চলিক দলৰ সকলো চৰিত্ৰ বজাই ৰাখি অসম গণ পৰিষদে কাম কৰি গৈছে। গতিকে আমি তেনেকুৱা এটা দলৰ একোজন সতীৰ্থ হৈ আমি দলটোক আগুৱাই নিম, এই আশা ৰাখিয়ে আপোনালোকৰ সকলোকে মই পুনৰবাৰ উষ্ম আদৰণি জনাইছোঁ আৰু আশা ৰাখিছোঁ আমি সকলোৱে জয় আই অসম বুলি কৈয়ে আমি আই অসমীৰ বাবে উৎসৰ্গিত হ'ম। জয় আই অসম। অসম গণ পৰিষদ জিন্দাবাদ। অসম গণ পৰিষদ জিন্দাবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।